দেশত পুনৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি দ্বিতীয় দিনৰ বৃদ্ধি পাইলে পেট্ৰল ডিজেলৰ মূল্য গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলত ৯৬ টকা ৩৪ পইচা গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলত ৮২ টকা ৬৭ পইচা প্ৰতি লিটাৰ পেট্ৰলত বাঢ়িছে ৯০ পইচাকৈ দিল্লীত প্ৰতি লিটাৰ পেট্ৰল ডিজেলত বৃদ্ধি পাইছে ৮০ টকা পইচাকৈ মুম্বাইত প্ৰতি লিটাৰ পেট্ৰল ডিজেলত বৃদ্ধি পাইছে ৮৫ পইচাকৈ দিল্লীত পেট্ৰলৰ মূল্য ৯৭ টকা ১ পইচা ডিজেলৰ ৮৮ টকা ২৭ পইচা মুম্বাইত পেট্ৰলত ১১১ টকা ৬৭ পইচা ইফালে ডিজেলৰ ৯৫ টকা ৮৫ পইচা মঙলবাৰে নিশাৰ পৰা কাৰ্যকৰী হৈছে নিৰিখ আমি পুনৰ এবাৰ ক'ব বিচাৰিম কাৰণ কালিৰ দিনটোতো আমি কৈ গৈছিলোঁ যে মূল্য বৃদ্ধি তাৰ ওপৰত পুনৰ মাধমাৰ পুনৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে দ্বিতীয় দিনাও বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য গুৱাহাটীত আজিৰ দিনটোত পেট্ৰলত ৯৬ টকা ৩৪ পইচা আৰু ডিজেলত ৮২ টকা ৬৭ পইচা বলেন ভট্টাচাৰ্য আছে আমাৰ সৈতে বলেন আপোনাৰ ওচৰলৈ আহিছোঁ মূল্য বৃদ্ধি প্ৰসংগত আমি কালিৰ দিনটোতো বলেন কথা পাতিছোঁ আৰু আজি আমি পেট্ৰল ডিজেলৰ মূল্য সন্দৰ্ভত কথা পাতিম পুনৰ মূল্য বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ চাওক পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি শেহতীয়া সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিছিলে যে দৈনিক হিচাপত ২৫ পইচাৰ অধিক বৃদ্ধি নহয় অৰ্থাৎ ২৫ পইচাৰ তলত আচলতে দৈনিক উঠানামা হ'ব পাৰে সেয়া আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ক্ষেত্ৰত কিন্তু যদি শেহতীয়া দুদিনত চোৱা হয় তেতিয়াহ'লে দেখিব পোৱা গৈছে যোৱাকালিৰ দিনটোত প্ৰায় ৭০ পইচা বৃদ্ধি পাইছে আৰু আজিৰ দিনটোত যদি চোৱা হয় তেতিয়াহ'লে পেট্ৰলৰ মূল্য ৯০ পইচা আৰু ডিজেলৰ মূল্য ৭০ পইচা বৃদ্ধি পাইছে অৰ্থাৎ সেয়া এক ব্যাপক ডিফাৰেঞ্চ দেখিব পোৱা গৈছে পাৰ্থক্য দেখিবলৈ পোৱা গৈছে আৰু এইদৰে যদি ঊৰ্ধ্বগামী হৈ থাকে তেতিয়াহ'লে অনায়াসে ক'ব পাৰি যে ২-৪ দিনৰ ভিতৰত পুনৰ পেট্ৰলৰ মূল্য শতকৰ দিশ চুব আৰু যিখন ফলক এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই ফলকখন হৈছে দেখুৱাব পাৰি যে আজিৰ তাৰিখত পেট্ৰলৰ মূল্য ৯৬ টকা ৩৪ পইচা ডিজেলৰ মূল্য ৮২ টকা ৬৭ পইচা অৰ্থাৎ পেট্ৰলৰ মূল্য শতকৰ দিশে আগবাঢ়িবলৈ আৰু বেছি সময় নাই হয়তো ৪টা দিন যদি অতিক্ৰম কৰে হয়তো শতকৰ দিশে আগবাঢ়িব আৰু ক'ব পাৰি যে পেট্ৰলৰ মূল্য শেহতীয়া সময়ছোৱাত ১০০ টকা চোৱাৰ প্ৰায় নৱেম্বৰ মাহত চুবলৈ লৈছিলে আৰু তেনে সময়ছোৱাত ৰাজ্য চৰকাৰে কৰৰ যি ক'ভিডৰ যি কৰ আৰোপ আছিলে সেই ক'ভিডৰ কৰ কিছু পৰিমাণে ৰেহাই কৰি তেখেতসকলে পুনৰবাৰ প্ৰায় ৯২ টকালৈকে সেয়া নিম্নগামী কৰিছিলে কিন্তু পুনৰবাৰ দেখিব পোৱা গৈছে এইদৰে ৯০ পইচাকৈ দৈনিক হাৰত যদি বৃদ্ধি হ'বলৈ হয় তেতিয়াহ'লে হয়তো অনায়াসে এই মূল্য যথেষ্টখিনি বৃদ্ধি হ'ব আৰু সেয়াই জনতাৰ মূৰত পুনৰ মাধমাৰ সুধিব যদি চোৱা হয় এই ধৰণৰ আঠোন পেট্ৰল ডিজেলৰ মূল্যই নহয় ৰন্ধন গেছৰ মূল্য আমি যোৱাকালি দিনৰ ভাগত দেখুৱাইছোঁ যে ৰন্ধন গেছৰ মূল্যও ইতিমধ্যেই দেখিব পোৱা গৈছে প্ৰায় ৫০ টকা দৈনিক হাৰত বৃদ্ধি হৈছে গতিকে ৫০ টকা বৃদ্ধি পাইছে শেহতীয়া সময়ছোৱাত ৰন্ধন গেছৰ আৰু এইদৰে যদি ক্ৰমান্বয়ে প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হয় তেতিয়াহ'লে নিশ্চিতভাৱে ক'ব পাৰি যে এই মূল্য বৃদ্ধিয়ে জনতাৰ মূৰত ৰামটাঙন সধাব আৰু আগন্তুক ৰঙালী বিহুৰ প্ৰাকখনত ক'ব পাৰি যে সৰ্বসাধাৰণ লোকৰ মূৰত যি মাধমাৰ সেই মাধমাৰ সম্পৰ্কে পৰিব প্ৰতিবিধৰ মূল্য বৃদ্ধি আৰু যোৱাকালিৰ পৰা দেখিব পাইছোঁ পেট্ৰল ডিজেলৰ বাবেও যথেষ্টখিনি মূল্য বৃদ্ধি আৰম্ভ হৈছে এইটো আমি অলপ দিগদাৰ হৈছে মালিকবিলাকৰ তেলৰ দাম বেছি হোৱাৰ কাৰণে এনেতো চব ফিনেবিলাক দিগদাৰ মানুহ মানে ৰাজ্যবিলাকৰ দিগদাৰ হৈছে আজিকালি কাম কাজৰ কাৰণে এনেকুৱাটো নহয়ে আৰু কি বুলি ক'ম এতিয়া ক'ভিডৰ পিছত বিশেষকৈ জনতাৰ মূৰত এটা বিশেষ প্ৰভাৱ এটা আছে আৰু তাৰপিছত এই ধৰণৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে বহুখিনি কৰিবলগীয়া ব্যৱস্থা আছিলে তেখেতেতো আমাৰ যিমান পাৰে ইমান কৰিলে তেখেতে যিমান পাৰিলে কৰিলে বাকী ৰাইজৰ বুজিব লাগে নিজে ৰাইজে নিজে অলপ চেষ্টা কৰিব লাগে বুজিবৰ কাৰণে জামৰ ভিতৰত কিবা মানে হাংগামা কৰিব নালাগে মিলামিলি থাকিব লাগে সেইটোৱে আৰু বলেন যেহেতু মূল্য বৃদ্ধিয়ে আমি কথা পাতি আছোঁ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাম কিন্তু বজাৰত জুই লাগিছে বুলি এক প্ৰকাৰ ক'ব পাৰি কাৰণ এতিয়া পেট্ৰল ডিজেলৰ মূল্য বাঢ়িছে ঠিক তেনেধৰণে চিলিণ্ডাৰৰ মূল্য বাঢ়িছে সেয়াও আমি কৈ গৈছোঁ আৰু আনহাতে আমি দেখুৱাই গৈছোঁ যে ৰাইজে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিব আৰু কৰিব কালিৰ দিনটো আমি দেখুৱাইছিলোঁ যে কেনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাৰণ বজাৰত সোমাবই নোৱাৰি প্ৰতিটো বস্তুৰে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে এতিয়া ঘৰুৱা যি চিলিণ্ডাৰ আমি ব্যৱহাৰ কৰোঁ তাতো মূল্য বৃদ্ধি পাইছে আৰু এতিয়া পেট্ৰল ডিজেলৰ মূল্যও ৰাম টাঙোন সোধাইছে সাধাৰণ ৰাইজৰ মূৰত সমাগত ৰঙালী বিহুক লৈ ৰাজ্যত ব্যাপক প্ৰস্তুতি এফালে যদি ঢোলৰ গুমগুমনি আনফালে আকৌ তাঁতশালত মাকুৰ খিটখিটনি কোভিড পৰিস্থিতি হাম কটাৰ পাছত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিয়নিতো দেখা গৈছে ৰঙালী কাটৰাৰ বাবে ব্যস্ততা নিউ সোণোৱাল নতুন মাটি গাঁৱত চলিছে বিহুৰ আয়োজন গাঁওখনৰ জীয়ৰী বোৱাৰীসকলে তাঁতশালত চেনাই দিবলৈ বুলি
ফুলাম গামোচা পৰিছে বিহুৰ পূৰ্বে হেঁপাহৰ বিহুৱান বৈ উলিওৱাৰ বাবে এতিয়া সকলো এনেধৰণে ব্যস্ত হৈ পৰিছে জ্যোতিপ্ৰসাদ গগৈৰ প্ৰতিবেদন রোদর ঝিলিকনি দেহাত নাই তরনি ও মুনাসনি কেলৈ ঘনাই মাতা হাত বাউলি ছতে গৈ গৈ বহাগে পালেহি বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু এনে সময়ত গাঁৱৰ জয়ী বোৱাৰী বৰ্তমান ব্যস্তত যি তাঁতৰ শালত সপোন ৰচাত মই প্ৰথমতে দেখুৱাইছোঁ মৰিয়নি সোণোৱাল গাঁও এই পৰিৱেশটো এখন গাঁৱৰ যিসকল জীয়ৰী বোৱাৰী আছে তেওঁলোকে এনেদৰে তাঁতত গামোচা লগাইছে আৰু ফুল বাচিছে ফেনাই লৈ বুলি গামোচা তৈয়াৰ কৰিছে এনেদৰে দেখিছে এগৰাকী যুৱতী আৰু ইতিমধ্যে গাঁৱে ভূঞে আচলতে বিহুৰ এই প্ৰস্তুতি যিহেতু 2টা বছৰৰ মূৰত সম্পূৰ্ণ মুকলিমূৰীয়াকৈ কোভিড পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ পাছত অসমীয়াই প্ৰথমবাৰৰ বাবে আচলতে এই 2টা বছৰৰ পাছত আচলতে মুকলি মনেৰে বিহু পাতিবৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে দেখিছে এগৰাকী যুৱতীয়ে তাত শালত গামোচা বৈ আছে ফুল বাচিব জানানে তুমি জানা ফুল বাচিলা কেইখন বৈছা 15খন বৈছা ইয়াৰ এখন কেইখনমান চাগে চেনাই লৈ যাব এখন কেইখন দিবা চেনাই এখনে দিবা ভালকে বাচিছো তাৰপৰা আপোনজনৰ দেউতাহঁতৰ কাৰণে মাহঁতৰ কাৰণে বাচিছো আৰু বিহু দিনাখনিও দিব লাগিব প্ৰথম বহাগৰ প্ৰথম দিনাখনিও দিব লাগিব হয় নহয় তোমাৰ ঘৰত কোন কোন আছে মা দেউতা ভাইটি আছে বা আছিলে বিয়া দিলে এই যে তাঁত ববলৈ শিকিলা কোনে শিকালে তোমাক নে নিজে শিকিলা বাৰ পৰা শিকিছো বা ঠিক আছে মই ধন্যবাদ জনাইছো তোমাক তুমি কামত লাগি থাকা তাত বৈ থাকা আৰু আমি আছে যুৱতী দেখিছে যিহেতু গাঁৱৰ পৰিৱেশ বুলি ক'লে যিহেতু দেখিবলৈ পোৱা যায় সহজভাৱে দেখিবলৈ পোৱা যায় কাষৰীয়া যিসকল যুৱতী থাকে তেওঁলোকে আহি এই আচলতে সহায় কৰে সমজুৱাকে আহি পিনি আচলতে এনেদৰে ব্যস্ত হৈছে আৰু তাঁতশাল বৈ থকাৰ মাজতে বিহু নামো চলি থাকে প্ৰথমে বিহু নাম অকণমান শুনি লওঁ কোৱা দেখিলি থিয় সমনীয়া ঐ নাহৰ পা দেখিলি ঐ থিয় লগৰ সমনীয়া গগনানি সে ঐ উলিয়াই নবজাই কিয় ঘৰৰ চৌহদতে খাটি সৰিয়হৰ তেলৰ উদ্যোগ গঢ়ি স্বাৱলম্বী শিৱসাগৰৰ এটা পৰিয়াল হলগুৰিৰ এটা পৰিয়াল স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাহকক উন্নত মানৰ খাটি সৰিয়হৰ তেলৰ সোৱাদ দিবলৈ সক্ষম হৈছে ত্ৰিদীপ শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে ঘৰৰ চৌহদতে তেল পেৰা ক্ষুদ্ৰ মেচিন স্থাপন কৰি দৈনিক 300-400 লিটাৰ তেল উৎপাদন কৰি লাভান্বিত হৈছে শিৱসাগৰ ডিব্ৰুগড় জিলাৰ থলুৱা খেতিয়কসকলৰ পৰা সৰিয়হ সংগ্ৰহ কৰি ত্ৰিদীপ শৰ্মাই নিজৰ মিলত তেল উলিয়াই খাটি সৰিয়হৰ তেল নামেৰে উজনিৰ ভিন্ন প্ৰান্তলৈ যোগান ধৰিবলৈ সক্ষম হৈছে আগবঢ়াইছো প্ৰদীপ গগৈ ৰিপৰ্ট শিৱসাগৰৰ কালুগাঁৱৰ ত্ৰিদীপ শৰ্মা আৰু ববী শৰ্মা নামৰ তেওঁলোকৰ পৰিয়ালটোৱে ইয়াত খাটি সৰিয়হৰ তেল প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে আৰু তেওঁলোকে শিৱসাগৰকে ধৰি উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা সৰিয়হ সংগ্ৰহ কৰি ইয়াত ঘৰতে মিঠাতেল প্ৰস্তুত কৰিছে মিঠাতেল ইয়াতে প্ৰস্তুত কৰি তেওঁলোক বিভিন্ন বজাৰলৈ তেওঁলোকে যোগান ধৰি আহিছে আৰু এবছৰে এই কাৰ্য কৰি তেওঁলোকে সুন্দৰকৈ স্বাৱলম্বী হোৱাৰ লগতে বহুকেইটা পৰিয়ালক কৰ্মসংস্থাপন দিছে ইয়াত শিক্ষিত যুৱক ইয়াত জড়িত হৈ পৰিছে মই জানিব বিচাৰিম আপোনালোকে এই কাম কেতিয়া আৰম্ভ কৰিছিলে আৰু কি ধৰণে এই আপোনালোকৰ সৰু উদ্যোগটো খাটি সৰিয়হৰ তেলৰ উদ্যোগটো আগবঢ়াই নিছে হয় আমাৰ লকডাউনৰ আগে আমি ব্যৱস্থাটো কৰিছিলোঁ কিন্তু লকডাউন হোৱাৰ কাৰণে 2 বছৰ পিছ পৰি ৰ'ল তাৰপিছতে আমি এই উদ্যোগটো ঠন ধৰি উঠিছে আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ নিজেও ভাল তেল খাইছোঁ আৰু আনকো দিবলৈ মানে চেষ্টা কৰিছোঁ কিমান তেল দিনে কিমান তেল উলিয়ায় 200 বা 300 লিটাৰ তেল ডেইলি উলিওৱা হয় ক'লৈ যোগান ধৰে এইপিনে নামটি এইপিনে শিৱসাগৰ শিমলুগুৰি এতিয়া ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া সেইবিলাকতো নিছেহি সৰিয়হটো ক'ৰ পৰা সৰিয়হটো মই মানস ৰবিনৰ পৰা লৈছিলোঁ যোৱা বছৰ এইবছৰ চাচনি আৰু খোৱাঙৰ পৰা লৈছোঁ হয়
ব্ৰেকিং নিউজ দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা তেহৰিকি তালিবানৰ আক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে ইমেইল বাৰ্তা যোগে আক্ৰমণৰ পৰিকল্পনাৰ তথ্য পোৱা গৈছে উত্তৰ প্ৰদেশ আৰক্ষীৰ খবৰৰ পিছতে দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে অজ্ঞাত লোকে প্ৰেৰণ কৰিছিল ইমেইল সৰোজনী মাৰ্কেট এলেকাত দিল্লী আৰক্ষীয়ে ব্যাপক তালাচী চলাইছে পুনৰ এবাৰ জনাইছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে তেহৰিকি তালিবানৰ আক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে ইমেইল বাৰ্তা যোগে আক্ৰমণৰ পৰিকল্পনাৰ তথ্য পোৱা গৈছে উত্তৰ প্ৰদেশ আৰক্ষীৰ খবৰৰ পিছতে দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে অজ্ঞাত লোকে প্ৰেৰণ কৰিছিল ইমেইল সৰোজনী মাৰ্কেট এলেকাত দিল্লী আৰক্ষীয়ে ব্যাপক তালাচী আৰম্ভ কৰিছে ইতিমধ্যে সৰোজনী মাৰ্কেট এৰিয়াত বা এলেকাত দিল্লী আৰক্ষীয়ে ব্যাপক তালাচী আৰম্ভ কৰিছে তেহৰিকি তালিবানৰ আক্ৰমণৰ আশংকা ইমেইল বাৰ্তা যোগে আক্ৰমণৰ পৰিকল্পনাৰ তথ্য পোৱা গৈছে দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে নেমু টেঙাৰ চৰা দামে টেঙাইছে ৰাজ্যবাসীক ৰাজ্যৰ সকলো বজাৰতে নেমু টেঙাৰ চৰা দাম এটা নেমুৰ দাম ঠাই ঠাই হৈছে গৈ 10 পৰা 20 টকা পৰ্যন্ত নেমুৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰসংগ আনকি ৰাজ্যৰ বিধানসভাটো গুৰুত্ব পাইছে ধেমাজিৰ বজাৰতো একোটা নেমু 10-12 টকা পৰ্যন্ত বিক্ৰী হৈছে ধেমাজি কোৱাফলা গাঁৱৰ সফল নেমু খেতিয়ক মুলান ভূঞাই সম্প্ৰতি ভাল দামত বজাৰত বিক্ৰী কৰিছে বহু সংখ্যক নেমু ইতিমধ্যে মুলান ভূঞাই তেওঁৰ 200 জোপা নেমু গছৰ পৰা নেমু বিক্ৰীৰে অৰ্জন কৰিছে লাখ লাখ টকা সময়ছোৱাত আপোনাৰ নেমুৰ চাহিদা কেনেকৈ আছিল আন কি বছৰ এনেকুৱা দাম হোৱা নাই এই বছৰ দামটো বাঢ়িছে বেছি হৈছে উৎপাদন কম হৈছে নেকি উৎপাদনটো ঠিকেই আছে কিন্তু বেছি আগতীয়াকৈ বিচাৰিছে বজাৰত মানে গ্ৰাহকসকলে তেনেকুৱা হৈছে কথাটো তথাপিও আপোনাৰ কেইবাৰ দেখিছোঁ গছৰ ফুলবিলাক কেনেকুৱা কিমান কম কেনেকুৱা আছে কলিবিলাক ঠিকেই আছে কিন্তু অলপ কম হৈছে কম বতৰৰ কাৰণে বতৰ সাল সলনি হোৱাৰ কাৰণে আৰু যিসকল এতিয়া গ্ৰাহকে দাম বুলি ক'ব খোজে একোটা নেমু 10 টকাকৈ হৈছে সেইসকল গ্ৰাহকৰ প্ৰতি কি আহ্বান আচলতে মানে কি সকলোৱে মানে ক'বলৈ গ'লে নেমু খেতিটো কৰিব লাগে এজোপা হ'লেও গছপুলি ৰুব লাগে হেপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ ৰাজ্য প্ৰান্তে প্ৰান্তে বাপুতি শাওন বহাগক লৈ ব্যাপক প্ৰস্তুতি চিপাঝাৰৰ দেওমৰনৈত মৰনৈ ডান্স একাডেমীৰ উদ্যোগত বিহু নৃত্য আৰু ঢোল-বাদনৰ কৰ্মশালা আৰম্ভ হৈছে দেওবাৰৰ পৰা আৰম্ভ হোৱা এই 5-দিনীয়া কৰ্মশালাত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাখনিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিহুৱা দীপজ্যোতি নাথ আৰু সংগীতবৃন্দই প্ৰদান কৰিছে প্ৰশিক্ষণ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলে শুদ্ধ ৰূপত বিহু গীত বিহু নৃত্য বিহু ঢোলৰ প্ৰশিক্ষণ লাভ কৰিছে আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন এতিয়া 100ৰ ওপৰত হ'ব প্ৰতি বছৰে এইবাৰ প্ৰথমবাৰৰ বাবে পাতিছোঁ এইবাৰৰ পৰা প্ৰত্যেক বছৰে পাতিম বুলি ভাবিছোঁ আৰু ৰাইজৰ সঁহাৰি পালে প্ৰত্যেক বছৰে পাতি যাম বুলি ভাবিছোঁ বিহুৰ কৰ্মশালাৰ প্ৰয়োজনতা আছে আমাৰ দেওমনত মৰনৈ ডান্স একাডেমীৰ উদ্যোগত 5-দিনীয়া কৰ্মশালা ইয়াত অনুষ্ঠিত হৈছে ইয়াত দেওমৰনৈ অঞ্চলৰ শতাধিক যুৱক যুৱতীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে আমাৰ গ্ৰাম্য অঞ্চলত যিটো এই বিহু কৰ্মশালা আয়োজন কৰিছে মৰনৈ ডান্স একাডেমীৰ কৰ্তৃপক্ষক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ইয়াত বিহু নাচ আৰু ঢোল বাদন এনেকৈ আৰু যিটো বিহুৰ লগত যিখিনি আনুষংগিক লাগে সেইখিনি সকলোখিনি ইয়াত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দি থকা হৈছে
আৰু এনেকুৱা এক উখল-মাখল পৰিৱেশে এতিয়া সমগ্ৰ ৰাজ্যজুৰি বিৰাজ কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাপতি সাহোন বহাগক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি। শিথিল কোভিড পৰিস্থিতিৰ বাবে 2 বছৰৰ পাছত পুনৰ প্ৰাণ পাই উঠিছে বহাগ। ঢোল পেপাৰ বিপণীসমূহতো এতিয়া গ্ৰাহকৰ ভিৰ। ব্যতিক্ৰম নহয় টংলাৰ সুৰেন ফ্লুট। প্ৰায় 80 বছৰ বৰকা বাদ্যযন্ত্ৰৰ বিপণী সুৰেন ফ্লুটে দৰং ওদালগুৰিৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ ঢোল, পেঁপা, গগনা, খাম, বাঁহী, চিফুং আদি যোগান ধৰি আহিছে। বিগত বছৰৰ তুলনাত এই বছৰ গ্ৰাহকে বিপণীত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে। সকলো ফালেই ৰঙালী বিহুৰ উৎসাহ, সকলো ব্যস্ত হৈ পৰিছে। সেই সময়তে কিন্তু যি ঢোল আৰু গগনা বিক্ৰেতা সকলো ব্যস্ত হৈ পৰিছে, বাদিয়াৰসকলে তেওঁলোকে ঢোল বনোৱাত ব্যস্ত হৈ পৰিছে। মই উপস্থিত আছোঁ টংলাৰ সুৰেন ফুটত আৰু পোনে পোনে মই সুৰেন ফুটৰ স্বত্বাধিকাৰীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এইদৰে আচলতে এই উৎসাহ যি ঢোলকে আৰম্ভ কৰি খাম, যি সকলো আচলতে সামগ্ৰী, বিহুৰ সামগ্ৰী বিক্ৰী কৰা এই দোকানত সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে। এইদৰে আচলতে ঢোল কিনিব আহি যুৱকসকলে আচলতে ঢোল বজোৱাত ব্যস্ত হৈ পৰিছে। মোৰ লগত সুৰেন ফুটৰ স্বত্বাধিকাৰীগৰাকী আছে, তেওঁৰ পৰা মই জানিব বিচাৰিম আচলতে পোনে পোনে কেনেকুৱা বেচা বিক্ৰী কেনেকুৱা হৈছে, বা বিহু যিহেতু 2 বছৰ কৰোণা মহামাৰীৰ কাৰণে বিহু ব্যৱস্থা পাতা নহ'ল। অলপ আহিব। এই কৰোণা মহামাৰীৰ কাৰণে 2 বছৰ বিহু পতা নহ'ল, এইবাৰ কেনেকুৱা? এইবাৰ ভালে পাইছোঁ, মানে কাষ্টমাৰ এইবাৰ ধৰক আগতীয়াকৈ ঢোল চোল পেঁপা চেপা লৈ আছে আৰু মানে মোটামুটি 20-25 দিন বাকী আছে আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। আপোনাৰ দোকানটো কিমান বছৰ পুৰণা দোকানে? মোৰতো মই নিজে কৰা মোটামুটি 26 বছৰ, তাৰ আগত দেউতাই কৰিছিল 40-45 বছৰ। এই ঢোল বা গগনা, পেঁপা এইবিলাক দেখিছোঁ আমি, ক'ত ক'ত যোগান ধৰে আপুনি? মোৰতো মোটামুটি আপাৰ আছাম, মানে এইফালে আপোনাৰ মোটামুটি ওদালগুৰি ডিষ্ট্ৰিক্ট 2-3টা ডিষ্ট্ৰিক্ট কভাৰ কৰোঁৱে মই। ধৰক ঢেকিয়াজুলি, তেজপুৰ এনেকুৱাৰ পৰাও আহে, লখিমপুৰ, ধেমাজি, গহপুৰৰ পৰাও আহে, নগাঁৱৰ পৰাও আহে, এইফালে মঙলদৈ, গুৰেশ্বৰ, আপোনাৰ চিপাঝাৰ, নগাঁৱৰ পৰাও আহে এনেকুৱা কাষ্টমাৰ। আপুনি এই যে দোকানটো আৰম্ভ কৰাৰ পৰা এইবাৰ বেচা বিক্ৰী ভাল হৈছে নে কমি হৈছে? নাই, এইবাৰ 2 বছৰৰ তুলনাত এইবাৰতো ভাল। আৰু আগত যেনেকুৱা হৈ আছিল মোটামুটি ধৰক 17-18 অধিক উৎসাহেৰে আহিছে। 2 বছৰতো একদম মানুহে হেৰি কৰিব পৰা নাই, বিহুটো পাতিব পৰা নাই। তো এই বছৰ আৰু ভাল হ'ব বুলি মই আশা কৰিছোঁ। এজন যুৱক আছে, ঢোল কিনিবলৈ আহিছে বিহুৰ কাৰণে। কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতি বহুত ধুনীয়া। আমি প্ৰথম আগৰ পৰা ইয়াৰ পৰা লৈ যাওঁ। চ' আজি নতুন ঢোল এটা কিনিবলৈ আহিলোঁ, যিহেতু সুৰেন ফ্লুট আমাৰ টংলাত এটা বহুত ডাঙৰ প্ৰতিষ্ঠান আৰু বহুত বছৰৰ পৰা আছে। চ' ইয়াতে আহি আমি বজাই মেলি চাই তাৰপিছতে আমি ক্ৰয় কৰোঁ, আৰু বেলেগত আপুনি নাপাব এনেকৈ বজাই মেলি এইটো চোৱাটো। ইয়াতে আমি সকলো চাই মেলি পেলাই কিনিব পাৰে। ঢোল কিনিলে নেকি? কিনিলোঁ। কিমান দামত কিনিলে? এইটো আপুনি 5.5 ল'লে। আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।